40 টকা কেতিয়াবা হ'ল এইটো আজি বিকিছে আগত বিকিছিল 35 টকা হোলচেল ৰেট কিমান হোলচেল এইটো আছে আপোনাৰ 60 ধৰি হ'ব আৰু নহৰু এইটো আছে আপোনাৰ 90 টকা আৰু পিঁয়াজ 75 টকা ঠিক আছে হ'ব জনতা পাৰ্টিৰ তৰফৰ পৰা মই বঙাইগাঁৱৰ দায়িত্বত আছিলোঁ আৰু বঙাইগাঁৱৰ নিশ্চিত ওপৰত আমি জিকিম আমি 30,000 ভোটত বঙাইগাঁও আমি জিকিম কাৰণ মই তাত যিহেতু 15 দিন ধৰি সভাপতি আছিলোঁ আৰু তাত আমি যিমানখিনি কাম কৰিলোঁ আৰু প্ৰায় 240টা বুথৰ কাৰ্যকৰ্তাৰ লগত আমি আলাপ কৰিছোঁ আলোচনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছে আৰু তেখেতে যোৱাৰ পিছত তাৰে ভোটৰ পৰিমাণটো নিশ্চিত ওপৰত বৃদ্ধি হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৈছে ৰাজ্যিক সভাপতি ভৱেশ কলিতা গৈছে আৰু তাত সামগ্ৰিকভাৱে যিটো পৰিৱেশ এক শান্তিপূৰ্ণ পৰিৱেশ কোনো ধৰণৰ তাত সামগ্ৰীয়ে সদৃশ পৰিৱেশ নহয় শান্তিপূৰ্ণ পৰিৱেশে আৰু সকলো মানুহ বিবেকবান যিহেতু নিশ্চিত ওপৰত 30,000 ভোটত জিকিম গ'ল আমি নিশ্চিত ওপৰত মোৰ দলৰ কাৰ্যকৰ্তাৰ পৰা খবৰ পোৱা মতে বিহালী নিশ্চিত ওপৰত জিকিম ঢলাই নিশ্চিত ওপৰত জিকিম চিডলি নিশ্চিত ওপৰত জিকিম আৰু সংখ্যালঘু সমাজৰ ৰাইজে যদি মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যদি কৃতজ্ঞতা যদি জ্ঞাপন কৰে তেতিয়াহ'লে নিশ্চিত ওপৰত আমি সামগ্ৰীটো জিকিম কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা সেই প্ৰধানমন্ত্ৰী আৱাস যোজনা আজি সামগ্ৰী অঞ্চলত যিমানবোৰ যোগ্য ব্যক্তি সেই সংখ্যা গৰুৱে হওক বা সংখ্যালঘুৱে হওক সকলোৱে পাইছে ঘৰবোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া অৰুণোদয় দিছিলে সামগ্ৰী অঞ্চলৰ কোনো এজন মাইনৰিটিক বঞ্চিত কৰা নাই ৰেচন কাৰ্ড যেতিয়া আমি দিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো এজন মাইনৰিটিক বঞ্চিত কৰা নাই তাৰপিছত যদি তেওঁলোকে ভোট নিদিয়ে মোকতো ক'বলগীয়া একো নাই কিন্তু মই আশা ৰাখিছোঁ যে এইবোৰ কথা এতিয়া বুজি উঠিছে মাইনৰিটি মানুহ এতিয়া শিক্ষিত হৈছে নিশ্চিত ওপৰত তাতো আমি জিকিব লাগে ছাৰ সামগ্ৰীটো এনে এটা অৱস্থা হৈছে মানুহে কৈছে যে উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ সদৃশ পৰিৱেশ এটা সৃষ্টি হৈছে আগতেতো অসমত এনেকুৱা ইতিহাস অসমত নাই সেইটো ময়ো এই কথাষাৰ কৈছোঁ মই বঙাইগাঁৱত মোকো সুধিছিলে প্ৰতিক্ৰিয়া সুধিছিলে আমি সেইখিনি এটা আহ্বান জনাইছোঁ যে যি আমাৰ বিহাৰ বা পশ্চিমবংগ সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে একাংশ ৰাজনৈতিক ব্যক্তিয়ে এই মানসিকতাক আচলতে ঘৃণা কৰা উচিত কাৰণ কি অসম কোনো কালে তেনেকুৱা ধৰণৰ নাছিলে আৰু তেনেকুৱা আমি হ'বলৈ নিদিওঁ নিশ্চিত ওপৰত মাননীয় গৃহমন্ত্ৰী যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী তেওঁ এই বিষয়টো চম্ভালি লৈছে আৰু আগন্তুক দিনত এই যিবোৰ ধৰণৰ ঘটনা ঘটি গ'ল নিশ্চিত ৰূপত আগন্তুক দিনত তেওঁলোকে আইনৰ সন্মুখীন হ'ব লাগিব বুলি মই দৃঢ় বিশ্বাস 50% তেল আমি বাহিৰৰ পৰা আনিব লাগে খোৱা তেলটো ভাৰতবৰ্ষই আনে যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে কি যে MSP দিছে MSP মানে ন্যূনতম সমৰ্থিত মূল্য যিসকলে সৰিয়হ প্ৰতি কুইণ্টেল বিক্ৰী কৰিব 5,950 টকাকৈ আমি সেই খেতিয়কক দিয়াৰ সিদ্ধান্ত লৈছোঁ কিন্তু খেতিয়কে যদি আমি সৰিয়হ যদি নকৰোঁ ধান চপোৱাৰ পিছত যদি সৰিয়হ নকৰোঁ তেতিয়া আমাৰ খোৱা তেলৰ উৎপাদন নাবাঢ়িব গতিকে ভাৰতবৰ্ষত যিটো আজি ডেফিচিয়েঞ্চি আছে অসমতো ডেফিচিয়েঞ্চি আছে গতিকে মই সেইকাৰণে কৃষক সমাজক আহ্বান জনাইছোঁ এতিয়া ধান যিহেতু চপাব এতিয়া চপোৱাৰ পিছতে সকলোৱে যাতে সৰিয়হ খেতি কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি 5,950 টকা অৰ্থাৎ অলমষ্ট 6,000 টকাকৈ দিছে বজাৰত বিক্ৰী কৰিলে 4,500 বিক্ৰী কৰিব লাগে কিন্তু আমি চৰকাৰীভাৱে কিনি আছোঁ আমি 6,000 টকা এইবাৰ কিন্তু আমাৰ যিমান টাৰ্গেট আছিলে আমাৰ ব্যৱসায়ীসকলে বা কোনো কৃষকে আহি পেলাই সেইখিনি আমাক নিদিয়ে গ'ল ধানৰ ক্ষেত্ৰতো সেইটো অৱস্থা হৈছে আৰু এতিয়া আমাৰ সৰিয়হ যি আমাৰ ক্ৰয় কেন্দ্ৰ আছে সৰিয়হ ক্ৰয় কেন্দ্ৰটো আমি যিমান টাৰ্গেট সেই টাৰ্গেটৰ বিপৰীতে কিন্তু আমি সফলতা লাভ কৰিব পৰা নাই আৰু এই সফলতা লাভ কৰিব লাগিলে কৃষকৰ হাতত সৰিয়হ থাকিব লাগিব বহুতে আমাক দোষাৰোপ কৰে যে মাষ্টাৰ প্ৰকুৰমেণ্টৰ ক্ষেত্ৰত বিভাগে সফল হ'ব পৰা নাই আমি সফল কেনেকুৱাকৈ হ'ম যদি কৃষকে যদি সৰিয়হ নকৰে আমি দাম দিছোঁ মই সেইকাৰণে আমাৰ অসমৰ ৰাইজক কৃষক বন্ধুসকলক মই আহ্বান জনাইছোঁ যে ধান চপোৱাৰ পিছতে যাতে সৰিয়হ খেতি যাতে কৰে মই আহ্বান জনাইছোঁ ছাৰ পাচলি ইত্যাদি ক্ষেত্ৰতো নিয়ন্ত্ৰণ পাচলিৰ নিয়ন্ত্ৰণ মই ক'লোঁ কি পাচলিটো আচলতে এই বিভাগটো এইবোৰ বিষয় আচলতে মোৰ অন্তৰ্গত নহয় বহুতে মানে কি হয় অসমৰ ৰাইজক এনেকুৱা জনাই দিছে আপোনালোকে যে পাচলি কণীয়ে মাছে মাংস যেন চব যেন মানে মোৰ বিভাগৰ অন্তৰ্গত ৰাইজক তেনেকুৱা বুজাই থৈ দিছে এই বিষয়টো বা ইমান দিনে আমি বুজাই আহিছোঁ ময়ো বুজাইছিলোঁ ময়ো সাংবাদিক আছিলোঁ এটা সময়ত ময়ো সেইটোৱে ভাবিছিলোঁ যে যোগান মন্ত্ৰীয়ে জানে নেকি চাগে ময়ো আগতে যেতিয়া পেপাৰত কাম কৰিছিলোঁ ময়ো কৈছিলোঁ যে কণীৰ দাম বাঢ়িছে যোগান মন্ত্ৰী ব্যৰ্থ এতিয়া কণী আমাক যিমান কণী লাগে আমাক লাগে অসমত লাগে ডেইলি মানে আমাৰ প্ৰায় বছৰত লাগে
4,800 কোটি আমাক কণী লাগে। 4,800 কোটি কণী লাগে অসমত, কিন্তু আমাৰ কণী প্ৰডাকশ্যন হয় মাত্ৰ 120 কোটি সমগ্ৰ অসমত। যে আমি যদি ফাৰ্মিং যদি নকৰোঁ তেতিয়া ডিপেণ্ডেণ্ট হৈ থাকিব লাগিব, গতিকে ফাৰ্মিং কৰিব লাগিব। ঠিক তেনেকৈ এতিয়া মাছৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ। মাছ পূৰ্বতে আমি যিসমূহ হায়দৰাবাদৰ মাছ খাবলগীয়া হৈছিলে, আজি কিন্তু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে এইটো সফলতা লাভ কৰিছে, যাৰ কাৰণে এতিয়া আমি স্থানীয়ভাৱে আমি মৎস্য উৎপাদন কৰিছোঁ। কিন্তু তাৰে বিপৰীতে এইবোৰ আমি কৰিব পৰা নাই। যেতিয়ালৈ এইবোৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি বিভিন্ন সমস্যাত ভুগি থাকিম। কিন্তু তথাপি যি মূল্যবৃদ্ধি হৈ আছে এইটো লৈ পেলাই প্ৰধানমন্ত্ৰীও উদ্বিগ্ন, মুখ্যমন্ত্ৰীও উদ্বিগ্ন, ময়ো উদ্বিগ্ন। আৰু মইতো ঘৰত গালিটো বেছিকৈ খাওঁ, কাৰণ ঘৰৰ মানুহে যেতিয়া বজাৰখিনি কৰি আনি পেলাই যেতিয়া শ্লিপখন চায়, মোৰ শ্ৰীমতীয়ে যেতিয়া শ্লিপখন চায় দামবোৰ মানে দেখি পেলাই মোকে ভৰাই থাকে। কিন্তু মইনো কি কৰিম এতিয়া, কাৰণ কি মইতো মগুৰ দাইল অসমত প্ৰডাকশ্যন নকৰোঁ, মচুৰ দাইল প্ৰডাকশ্যন নহ'ব। এতিয়া পাচলিখিনি যেনিবা মই নিজে ঘৰতে কৰি খাওঁ, সেইটো কাৰণে মোৰ মানে হেৰি নাই, সেইটো কাৰণে ঘৰত গালি খাবলগীয়া নহয়। কিন্তু পাচলিও মই দেখিছোঁ যে আমি দেখিছোঁ গণেশগুৰিত বহু মানুহ গণেশগুৰিত বজাৰলৈ যায়, কিন্তু বেলতলা বজাৰখন নাযায়। মই নিজে চেক কৰিছোঁ, গণেশগুৰি বজাৰ আৰু বেলতলা বজাৰৰ মাজত 30 টকা ডিফাৰেঞ্চ আছে। গুৱাহাটীত পাচলি মানে অতি কমেও মিনিমাম 100 টকা, কিন্তু সেই 100 টকাৰ পাচলি আকৌ 70 টকাত পোৱা যায়, বেলতলাত পোৱা যায়। মানুহে চানমাৰীত যায়, ষ্টাইলৰ কাৰণে চানমাৰীত যায় বজাৰ কৰিবলৈ, কিন্তু বামুণী মৈদামত নাযায়। কিন্তু মানুহে সেইবোৰ চাব লাগিব, কাৰণ য'ত মানে হেৰি সস্তাত পায়, সস্তাতে পামহি বজাৰত সস্তা, এতিয়া পামহিৰ পৰা আকৌ বৰপথাৰত বা খৈৰাবাৰীৰ পৰা আহে, তাত আৰু সস্তা। গতিকে এইবোৰ পাচলিৰ ক্ষেত্ৰত আচলতে আমি বিভাগী কৰিবলগীয়া একো নাই। পাচলিৰ ক্ষেত্ৰত মই এটাই আহ্বান জনাইছোঁ যে সকলোৱে নিজৰ মাটিডৰাত যদি অলপ পাচলি খেতি কৰে, তাত বাহিৰে আমি যদি ডিপেণ্ডেণ্ট হৈ থাকিব লাগে। পূৰ্বতেতো আমাৰ পাচলি লৈ পেলাইতো চালত কোমোৰা, গছত তামোল, গছত লাও, আমাৰ কবিতাই আছিল, কবি হ'ল কবিতাই লিখিছিল। কিন্তু আমি আজিকালি অসমীয়াসকলে পাচলি খেতি কৰি এৰি দিলোঁ। ঘৰৰ সন্মুখতনো ভোট জলকীয়া দুটা ৰৈ থৈ এতিয়া কি মানে আপত্তি আছে? মইতো জীৱনত জলকীয়া কিনি খোৱা নাই, মই নিজৰ ঘৰৰ জলকীয়া খাই আছোঁ। কিন্তু আমাৰ বহু মানুহ আছে, মাটিডৰা আছে, কিন্তু জলকীয়া কেইটা নলয়। গতিকে সেইকাৰণে নিজে যাতে এই ক্ষেত্ৰত সহযোগিতা কৰে তাকে আহ্বান জনাইছোঁ। বিভাগক ইতিমধ্যে মই জনাইছোঁ যে পাৰ্টিকুলাৰলি ফলককেইখন যাতে তেওঁলোকে যাতে নিৰ্ধাৰিত হেৰিয়াত যাতে কৰে। আৰু সামগ্ৰিকভাৱে যদি আপোনালোকে চাই, যদি আমাৰ প্ৰাইচ মনিটৰিং চেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যনৰ এটা প্ৰাইচ মনিটৰিং চেল সদায় আবেলি 5 বজাত এখন তালিকা উলিয়ায়। সেই তালিকাখন যদি চাই 56খন নগৰৰ যি তালিকাতকৈ কিন্তু গুৱাহাটীত কেইবাটাও আইটেম আমি কিন্তু কম দামত কিন্তু আমি কিনিবলৈ পাওঁ, কেইবাটাও আইটেম। যে চাউল আমাৰ তুলনাত অন্য ষ্টেটত কিন্তু বা অন্য নগৰত কিন্তু চাউল আমাতকৈ বেছিকৈ কিনি খাই আছে। গতিকে আপোনালোকে সদায় সন্ধিয়া যেতিয়া আপুনি প্ৰাইচ মনিটৰিং চেলৰ তালিকাখন চায়, তেতিয়া নিৰ্দিষ্টভাৱে গম পাব যে অসমত কেইবাটাও সামগ্ৰীৰ দাম অন্য ৰাজ্যতকৈ কম। মই কোৱা নাই মূল্যবৃদ্ধি হোৱা নাই, মূল্যবৃদ্ধি হৈছে, কিন্তু এয়া মূল্যবৃদ্ধি অকল অসমত হোৱা নাই, এইটো সমগ্ৰ ভাৰতবৰ্ষতে হৈছে। তাৰে মাজতে কিছু আমি সকাও পাই আছোঁ।